যোৱাকালি আমাৰ জুমান গাৰ্গৰ বাৰ্থডে আছিল। আমি তাৰ ফেমিলিৰ লগত আছোঁ আৰু তাৰ দুখে আমি দুখী, তাৰ ফেমিলিৰ দুখে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইটো হ'ল মোৰ 1 নম্বৰ এজেণ্ডা। 2 নম্বৰ হ'ল আমি ইয়াত আহিছোঁ, আমাৰ হাজী আমিনুল MLA 8 মাহৰ পৰা জেলত আছে। এটা ষড়যন্ত্ৰ হিচাপে তাক জেলত সোমাই ৰাখি দিছে, NSA দিছে। কোনো এনেকুৱা পাপ কৰা নাই যিটো NSA দিব লাগে। আগত যিটো হৈছিল 14 দিন পিছতেই জমানত পাইছে, তাৰপিছত NSA সোমাই দিছে। পলিটিকেল মটিভেশ্যন এইটো ইণ্টেনশ্যন আছে, আমি খোলাখুলি দেখি আছোঁ। পলিটিকেলি চাৰ্জ কৰাৰ কাৰণে আমি আপোনালোকে ভয় নকৰিব, আমি ইয়াৰ পৰা সুপ্ৰিম কোৰ্টলৈকে যাম। আজি আহিছে দেখিছোঁ, আৰু প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্টলৈকে যাম। তথাপিও যদি গভৰ্ণমেণ্টে নেৰে, কংগ্ৰেছে বিচাৰি আছে এই মানুহজন জেলত থাকক। কংগ্ৰেছী বিধায়ক যে তাত লৰিব, ই ইণ্টাৰেষ্টেড। শুনিছোঁ ই লাখ লাখ কোটি টকা খৰচ কৰি আছে এই মানুহ জেলত। সি নাজানে যে এইবাৰ আপোনালোকে এর আগে হাৰিয়ানা, এর আগে মহাৰাষ্ট্ৰ ইলেকশ্যনত যিমান কেণ্ডিডেটসকলে জেলৰ পৰা থাকি যে ইলেকশ্যন লৰিছে চব জিকিছে 100%। আমাৰো আশা আছে যদিও এনেকুৱা হয়, আমি যদি বাধ্য হওঁ, আল্টিমেটলি আমি জেলত ৰাখি আজি MLA তাৰ চিটত লৰিব, আৰু যে MLA ফাইনেন্স কৰি আছে তাক জেলত ৰখাৰ কাৰণে সি এইবাৰ শেষ হৈ যাব। আমি কি কৈছিলোঁ বোলে আমি দাৱত দিছোঁ, তাৰ কাৰণে এতিয়ালৈকে 2 তাৰিখৰ পিছত আমাৰ ডেলিগেশ্যন যাব। তেখেত কৈছে বদৰুল ভাই 2 তাৰিখকে বাদ দিছে, ডেলিগেশ্যন গৈ আছে। এতিয়ালৈকে আমিতো কোনো, যদি তেখেত অসমত আহে, মই কৈছোঁ মোৰ ৰেকৰ্ড আছে যে আমি ৱেলকাম কৰিম, আদৰণি জনাম। আমি আৰু বেছি কোৱা নাই। এইটো কংগ্ৰেছে ভয় খাই ঘুম নিদ্ৰা হাৰাম হৈ গৈছে, কংগ্ৰেছৰ টোপনি হাৰাম হৈ গৈছে। মোৰ নম্বৰ দিছে 108, মই কৈছোঁ ৰকিবুল ভাই 108, কি নাম গৌৰৱ গগৈ 108, বাকী চব ইসকল 108, আৰু বিজেপিৰ এজেণ্ট অখিল গগৈ। কাৰণ কংগ্ৰেছৰ ভিতৰত যিমান মানুহ, অখিল গগৈ কংগ্ৰেছৰ মানুহ নেকি, বিজেপিৰ এজেণ্ট, বুজি পাইছে। সেইটোৰ কাৰণে আমাৰ নাম দিছে 108। আমি আপোনালোকক সম্ভৱত দি গ'লোঁ বোলে ইলেকশ্যনলৈকে আমি এইটো ইছ্যু কাৰণে চালাম বোলে ৰকিবুল হুছেইন সাহেব 108, বিজেপিৰ 108, আৰু গৌৰৱ গগৈও বিজেপিৰ 108। 26 ষ্ট্ৰেটেজি কি হ'ব আপোনালোকৰ নিৰ্বাচনত? ষ্ট্ৰেটেজি লাহে লাহে কম, ষ্ট্ৰেটেজি ইমান জলদি কিন্তু মিত্ৰতাৰ ক্ষেত্ৰত নালাগে, আমি নকৰোঁ। আমি নিজে কৈছোঁ অকলে কংগ্ৰেছে চাইলেও আমি নকৰোঁ। কংগ্ৰেছটো হাৰাৰ লাইনেই আছে। বিহাৰৰ ৰিজাল্টৰ পিছত আৰু চব নকৰিব, সিসকলে খাপ দেখি আছে। আৰে আপোনালোকে আমাৰ অসমত মুছলমান কিমান আছে ভাই, কোন পাৰ্চেণ্টেজ? 35%। পুৰা 100% যদি আমি নেখেলোগে ইলেকশ্যন, আমি যদি নুঠোই 100% পাৰিলে চৰকাৰ বনাব পাৰিব নেকি? যদি মুছলমানে ঢোল জোল বুডি সব কৰি ঝুলি খাৰি কৰি দি দিয়ে কংগ্ৰেছত, এক পাৰ্টি, 1 পাৰ্টি হিচাপ, 1 সিঙ্গল পাৰ্টি চৰকাৰ কৰিব পাৰিব নেকি? হিচাপ নাই না। 65% একফালে, 35% একফালে, ডবল ভোটে বিজেপি আহি যাব। সেইটোৱে সকলে বিচাৰি আছে। গৌৰৱ গগৈ ছাৰ দিল্লীৰ পৰা আহিছে নাজানে, তাৰ ভিতৰত কিছু ভূপেন বৰাই গম পাইছে, এতিয়াতো বিতিয়া নাই, ভূপেন বৰা নাই। যিমান এজেণ্ট আছে ডাঙৰ ডাঙৰ, যিসকলে ৰাতি গৈ ধৰ্মালয় CM পেইড ছাৰ্ভেণ্ট হিচাপে কাম কৰে, এইসকলে আজুবাজু ঘূৰি আছে গৌৰৱ গগৈ, আৰু দেখি আছে সপোন জিকি যাব। এটা পলিটিকেল কেলকুলেশ্যন থাকে, তো এটলিষ্ট সেইটোতো কৰিব লাগে। মানে 26ৰ আগত মিত্ৰতা কোনো ক্ষেত্ৰত AIDFৰ লগত না, আমি নকৰোঁ। কোনে কৰিব? আমি নকৰোঁ। অ'কে, আমাৰ নম্বৰ 1 টাৰ্গেট হ'ল বিজেপি আৰু CM সাহেব। SR ওপৰত কি ক'ব? SR